নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ আগষ্ট। আজিৰ পৰা লাখ লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব ১০,০০০ কোটি টকা। আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে অসমত নতুনকৈ আৰম্ভ হৈ গৈছে অৰুণোদয় 3.0 আঁচনি। কেৱল ইয়াই নহয়, ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। ই শ্ৰমিক কাৰ্ড থকা প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড। আজি হৈছে অন্তিম দিন। আজিৰ দিনৰ ভিতৰতে আপুনি আবেদন কৰি লৈ লওক সম্পূৰ্ণকৈ ৰেচন কাৰ্ড। যদি আজিৰ দিনৰ ভিতৰত নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি বঞ্চিত হ'ব। লগতে গ্ৰেড 3 গ্ৰেড 4ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে। কেৱল ইয়াই নহয়, কৃষিৰ বাবে এটা ডাঙৰ খবৰ মুকলি হৈছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। আজিৰ আমাৰ প্ৰথম খুবেই ডাঙৰ খবৰ হৈছে অসমবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি 3.0 লগতে ৰেচন কাৰ্ড আত্মসহায়ক গোটক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰী কেবিনেটত ৪৭টা বৃহৎ ঘোষণা কৰে। মহিলাৰ লগতে যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0 অধীনত ২০ লাখ নতুন হিতাধিকাৰী সংযোজন কৰা হ'ব আৰু যাৰ ফলত মুঠ হিতাধিকাৰী ৪৭ লাখ হ'ব। যোগ্য হ'বলৈ হিতাধিকাৰীৰ হাতত আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থাকিব লাগিব। হয়, অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডটো আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আপুনি নতুনকৈ আৰম্ভ কৰিব পাৰিব ৰেচন কাৰ্ডৰ লগতে অৰুণোদয় আঁচনি। কিয়নো আপোনাৰ যদি ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেন্তে আপুনি অৰুণোদয় আঁচনিৰ সম্পূৰ্ণকৈ সুবিধা লাভ কৰিব পাৰিব। লগতে যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে, সেইসকল ব্যক্তি যদি আধাৰ কাৰ্ড নোহোৱাকৈ অৰুণোদয়ৰ বাবে আবেদন কৰিছে সেইসকল ব্যক্তিৰ নামটো কৰ্তন কৰা হ'ব। লগতে NRCৰ বায়োমেট্ৰিকৰ সময়ত যদি আপুনি আধাৰ কাৰ্ডৰ ফিংগাৰপ্ৰিণ্ট দিছিলে আৰু আপুনি আধাৰ কাৰ্ড নোহোৱাকৈ আপোনাৰ অৰুণোদয় আঁচনিত নাম দিছিলে আৰু আপুনি টকা পাই আছে, তেনে ক্ষেত্ৰত কিন্তু এইখন আঁচনিৰ পৰা আপুনি বঞ্চিত হৈ যাব। কিয়নো অহা মাহত নিৰ্বাচন আৰম্ভ হ'ব আৰু নিৰ্বাচনৰ মাজতে চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। লগতে ২ নম্বৰত সম্পূৰ্ণকৈ ঘোষণা কৰিছে আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত অতি সোনকালে ১০,০০০ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ আত্মসহায়ক গোটৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে, ২০২৩ বৰ্ষত যিসকল মহিলাই গছপুলি ৰোপণ কৰিছিলে প্ৰত্যেকজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব ১০,০০০ কোটি টকা। লগতে যিসকল মহিলাই আত্মসহায়ক গোটৰ ফৰ্মটো জমা দিছিলে আৰু বিজনেছ প্লেন ফৰ্মটো দিছিলে আৰু যিখন একাউণ্ট দিছিলে আত্মসহায়ক গোটৰ ফৰ্মৰ লগত সেইখন বেংক একাউণ্টত ১০,০০০ কোটি টকা সোমাই দিব। যদি আপুনি যোগ্য তেন্তে কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলে ১০,০০০ কোটি টকা লাভ কৰিব পাৰিব। যদি ১০,০০০ টকা আপুনি পাব খোজে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ মোবাইল যোগে SMS প্ৰেৰণ কৰা হৈছে। যোনজন মহিলাৰ ফৰ্মটো একচেপ্ট হৈছে অকল সেইসকল মহিলাৰ বেংকত ১০,০০০ কোটি টকা সোমাই দিব। কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। লগতে ৩ নম্বৰত উল্লেখ কৰিছে ৩ আগষ্টৰ আগতে ই শ্ৰমিক কাৰ্ড থকা প্ৰতিটো পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰিব চৰকাৰে। আবেদন কৰাৰ বাবে অনুৰোধ জনোৱা হ'ল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আজিৰ দিনৰ ভিতৰতে আপুনি ৰেচন কাৰ্ড আবেদন কৰক, কিয়নো কালিৰ পৰা কিন্তু আপুনি ৰেচন কাৰ্ড আবেদন কৰিব নোৱাৰিব। ৩ আগষ্ট ধাৰ্য কৰা হৈছে। যিসকল ব্যক্তিয়ে আগষ্ট ২০২১ পৰা আগষ্ট ২০২৩ বৰ্ষৰ ভিতৰতে ই শ্ৰমিক কাৰ্ড বনাইছিলে অকল সেইসকল ব্যক্তিয়ে আবেদন কৰিব পাৰিব নতুন ৰেচন কাৰ্ড। আৰু এই বৰ্ষত ১০ লাখ লোকক চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড। ৪ নম্বৰত উল্লেখ কৰিছে আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজি ২টা পৰ্যায়ত বিতৰণ কৰা হ'ব। হয়, আপুনি ঠিকেই শুনিছে। অসম চৰকাৰে কিন্তু এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। প্ৰথম পৰ্যায়ৰ বিতৰণ ৩০ ছেপ্টেম্বৰত হ'ব আৰু য'ত ১৬ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰৰ ভিতৰত জিলা ভিত্তিক সাক্ষাৎ কৰাৰ পিছত ৩০,০০০ আবেদনকাৰীয়ে প্ৰত্যেকেই ২ লাখ কোটি টকা লাভ কৰিব। হয়, আপুনি ঠিকেই শুনিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে আৰু ৩০ ছেপ্টেম্বৰত ২ লাখ মানুহে কিন্তু চৰকাৰে টকা প্ৰদান কৰিব। হয়, আপুনি ঠিকেই শুনিছে। ২ লাখ কোটি টকা লাভ কৰিব ৩০,০০০ যুৱক যুৱতীয়ে। আৰু প্ৰথমতে কিন্তু আপোনাৰ ইণ্টাৰভিউ দিব লাগিব। ইণ্টাৰভিউ হ'ব আপোনাৰ ১৬ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈকে কিন্তু ইণ্টাৰভিউ হ'ব আৰু ইণ্টাৰভিউত যিসকল ব্যক্তি চিলেকশ্যন হ'ব অকল সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব ২ লাখ কোটি টকা। তাৰপিছত ৫ নম্বৰত উল্লেখ কৰিছে ৩য় আৰু ৪ৰ্থ শ্ৰেণীৰ চাকৰিৰ পৰীক্ষা যাতে ন্যায় আৰু স্বচ্ছভাৱে হয় তাৰ বাবে অনুষ্ঠিত হ'বৰ বাবে চৰকাৰে কিন্তু DCMক সম্পৰ্কে নিৰ্দেশনা জাৰি কৰিছে আৰু সকলোৱে যাতে সৎভাৱে পৰীক্ষাটো দিব পাৰে আৰু স্বচ্ছ আৰু নিকাভাৱে হয় তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে যিসকল গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে আবেদন কৰিছে সেইসকল ব্যক্তিয়ে অতি শীঘ্ৰে অতি ভালকৈ প্ৰিপাৰেশ্যন কৰক যাতে সকলোৱে পাছ কৰিব পাৰে।
তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 7 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ ধান আৰু সৰিয়হ ক্ৰয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে হয় আপুনি ঠিকই শুনিছে কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই বছৰৰ সৰিয়হৰ ক্ৰয় 11,000 মেট্ৰিক টনৰ পৰা অহা বছৰৰ 30,000 মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে কেবিনেট বৈঠকত তাৰপিছত অমৃত বৃক্ষ আন্দোলন 2.0 জৰিয়তে 20 আগষ্টলৈকে চলিব এই বছৰত 3 কোটি পুলি ৰোপণ কৰাৰ লক্ষ্য অসম চৰকাৰে নতুনকৈ আত্মহত্যা মহিলাসকলকে ধৰি চাকৰিয়াল প্ৰত্যেকজন ব্যক্তিক আকৌ কিন্তু গছপুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰিছে কিয়নো 3 কোটি গছপুলি এইবাৰ ৰোপণ কৰাৰ লক্ষ্য লৈছে চৰকাৰে আৰু অতি শীঘ্ৰে আপুনি গছপুলিটি ৰোপণ কৰি সেলফি আপলোড কৰক অংগনবাড়ীৰ লগতে আত্মহত্যা মহিলাসকলে ঋণো কৰিব লাগিব যিসকল ব্যক্তি 2023 বৰ্ষত গছপুলি ৰোপণ কৰিছিল অকল সেইসকল ব্যক্তিৰ ঋণো কৰিব লাগিব লগতে যিসকল মহিলাই নতুনকৈ আত্মহত্যা ওপেন কৰিছে বা খুলিছে সেইসকল ব্যক্তি নতুনকৈ গছপুলি ৰোপণ কৰিব লাগিব আৰু যিসকল ব্যক্তি নতুনকৈ আত্মহত্যা ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইসকল ব্যক্তি গছপুলি ৰোপণ কৰি 10,000 টকা দিব নোৱাৰে ইয়াত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে কিন্তু এতিয়ালৈকে চৰকাৰে সম্পূৰ্ণকৈ ঘোষণা কৰা নাই যে নতুনকৈ যিসকল ব্যক্তি গছপুলি ৰোপণ কৰিব আত্মহত্যা মহিলা সেইসকল ব্যক্তি 10,000 টকা দিম এতিয়ালৈকে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা নাই যদি ঘোষণা কৰে নিশ্চয় সম্পূৰ্ণকৈ পাই যাব এইখন চেনেলৰ জৰিয়তে তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ এটা ডাঙৰ খবৰ 20 নৱেম্বৰত ঝুমৰ নৃত্যৰ সজাগতা বৃদ্ধিৰ বাবে এক গণ অনুষ্ঠান অনুষ্ঠিত হ'ব য'ত 8,000 নৃত্যশিল্পীৰ লগতে শিল্পীয়ে অংশগ্ৰহণ কৰিব আৰু ইয়াক লৈ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমত সম্পূৰ্ণৰূপে বিলুপ্ত হ'ব ভিআইপি সংস্কৃতি কেৱল ইয়াৰ নহয় উপজিলাসমূহক জিলা সমতুল্য হিচাপে গণ্য কৰা হ'ব 2 অক্টোবৰৰ পৰা অস্থায়ী অট্টালিকাত কাম আৰম্ভ কৰা হ'ব তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ 13খন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত নতুন আধাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব আৰু চলিত বৰ্ষৰ শেষৰ ফালে মুকলি হ'ব খেল মহাৰণ 2.0 অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে ইয়াৰ বিষয়ত জনতাই কি ক'ব জনতাৰ যদি কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ সকাহ আগন্তুক 4 দিনলৈ ৰাজ্যত বিভিন্ন প্ৰান্তত হ'ব মুগুলধৰ বৰষুণ অসমৰ লগতে উত্তৰ পূবতো জাৰি কৰা হৈছে য়েলো এলাৰ্ট নগাঁও কাৰ্বি আংলং গোলাঘাট যোৰহাট শিৱসাগৰকে ধৰি চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ মাজুলী বিশ্বনাথ শোণিতপুৰতো মুগুলধৰ বৰষুণ হোৱাৰ সম্ভাৱনা দৰং মৰিগাঁও তামুলপুৰ ওদালগুৰি কামৰূপ বাক্সা বজালী নলবাৰী বৰপেটা বঙাইগাঁৱত কোকৰাঝাৰ চিৰাং ধুবুৰী জিলালৈ য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ সকাহ হয় বন্ধুবান্ধীসকল আপোনাৰ ৰাজ্যৰ অৱস্থাটো কেনেকুৱা আপোনাৰ জিলাত যদি বৰষুণৰ সৃষ্টি হৈছে বা ডাবুৰীয়াৰ সৃষ্টি হৈছে নিশ্চয় কমেণ্ট কৰি জনাব তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এনআৰচিৰ বায়োমেট্ৰিক বন্ধ হৈ আছে নেকি হয় আপুনি ঠিকেই শুনিছে যদি আপোনাৰ এনআৰচিৰ সময়ত আপুনি বায়োমেট্ৰিক দিছিলে আৰু তাৰ বাবে আপোনাৰ আধাৰ কাৰ্ডটো বন্ধ হৈ আছে বা আপুনি আধাৰ কাৰ্ডটো বনাব পৰা নাই তাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ এনআৰচিত বায়োমেট্ৰিক বন্ধ হৈ থকা 9,22,000 লোকৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা যিসকলৰ বায়োমেট্ৰিক বন্ধ হৈ আছে তেওঁলোকলৈ শীঘ্ৰে আহিব এটা ভাল খবৰ শীঘ্ৰে উলিওৱা হ'ব সমাধান সূত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা এনআৰচিত নাম নথকা খিলঞ্জীয়া লোকে শীঘ্ৰেই পাব আধাৰ কাৰ্ড কি কাৰণত আধাৰ কাৰ্ড ব্লক হৈ আছে সেই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ভাৰত চৰকাৰৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হ'ব ৰাজ্য চৰকাৰ এই পৰ্যন্ত 9 লাখ লোকৰ আধাৰ কাৰ্ড হৈ আছে ব্লক আৰু 9 লাখৰ ভিতৰত আছে বহু থলুৱা অসমীয়া মানুহ এনআৰচি চলি থকাৰ মাজতে আধাৰৰ বাবে কৰা হৈছিল আবেদন কিন্তু তাৰ বাবে বহুতেই কিন্তু হোল্ড হৈ আছে বা প্ৰচেছিং হৈ আছে কিন্তু আধাৰ কাৰ্ডটো এপ্ৰুভ নহয় যদি আপোনাৰ এনেকুৱাকৈ সমস্যা হৈছে তেন্তে আপোনাৰ কোনো ধৰণৰ টেনচন কৰিব নালাগে কিয়নো চৰকাৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে আৰু তাৰ বাবে গোৱালপাৰাবাসী আৰু বৰপেটাবাসীয়ে সম্পূৰ্ণকৈ আধাৰ কাৰ্ড বনাবলৈ সক্ষম হৈছে লগতে আবেদন কৰিছে ডিচি অফিচত আৰু প্ৰত্যেকখন জিলাই এনেকুৱাকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব নিশ্চয় যেতিয়া আপোনাৰ জিলাত হ'ব আন এটা ভিডিঅ' সম্পৰ্কে জনাই দিম আৰু সেইখন ভিডিঅ' পাবলৈ হ'লে নিশ্চয় আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক ইকিৰি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিল ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'